Hello guys, welcome back to my YouTube channel Anurjik Master. Anurjik Master নটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক জিএছটিৰ বিষয়ে যে জিএছটি কেতিয়া আহিল আৰু কেনেকৈ আহিল আৰু কিমান চনত আহিল এইটো বিষয়ে দেখাম আৰু এইটোৰ বিষয়ে কোৱেশ্চন আহিয়ে থাকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কম্পিটিটিভ এক্সামত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তো আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুডছ এণ্ড সাৰ্ভিস টেক্স জিএছটিৰ ফুল ফৰ্ম সম্পূৰ্ণটো অৰ্থ হৈছে যে গুডছ এণ্ড সাৰ্ভিস টেক্স। জিএছটি ৱাজ ইমপ্লিমেণ্টেড। জিএছটি কেতিয়া ইমপ্লিমেণ্টেড হৈছিলে? 1 জুলাই 2017, জুলাই মাহৰ 1 তাৰিখে 2017 চনত হৈছিলে। জিএছটি মডেল ৱাজ এডপ্টেড ফ্ৰম, জিএছটিটো ক'ৰ পৰা এডপ্ট কৰা হৈছিলে? কানাডাৰ পৰা কি কৰিছিলে? জিএছটিটো অনা হৈছিলে। ফাৰ্ষ্ট ষ্টেট টু পাছ জিএছটি বিল, যে ফাৰ্ষ্ট ষ্টেট মানে ভাৰতবৰ্ষৰ ভিতৰত কোনখন ৰাজ্যত প্ৰথমতে জিএছটি বিল লগোৱা হৈছিলে? সেইটো হৈছে আসাম। আমাৰ অসমতেই কি কৰা হৈছিলে? জিএছটি বিল লগোৱা হৈছিলে। ফাৰ্ষ্ট ষ্টেট অফ ইমপ্লিমেণ্ট জিএছটি কি হৈছে? যে ইমপ্লিমেণ্ট কেতিয়া কোনটো ষ্টেটত কৰা হৈছিলে? ফাৰ্ষ্ট ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত কৰা হৈছিলে? সেইটো কৰা হৈছিলে তেলেংগানা, হায়দৰাবাদৰ ওচৰত যি তেলেংগানা ষ্টেট আছে সেইটো কৰা হৈছিলে। কমিটি দ্যাট সাজেষ্ট জিএছটি ইমপ্লিমেণ্টেশ্যন, কোনটো কমিটিয়ে জিএছটিৰ কথা সাজেষ্ট কৰিছিলে? বিজয় কেলকাৰ কমিটিয়ে জিএছটিৰ কথাটো পৰামৰ্শ দিছিলে। ফাৰ্ষ্ট চেয়াৰমেন অফ জিএছটি ড্ৰাফ্ট, কোনে চেয়াৰমেন আছিলে প্ৰথমে জিএছটি ড্ৰাফ্টৰ? অসীম দাস গুপ্তা নামৰ মানুহজনে কি আছিলে? ফাৰ্ষ্ট চেয়াৰমেন আছিলে এই জিএছটি ড্ৰাফ্টৰ। জিএছটি ৱাজ ফৰ্মড আণ্ডাৰ, জিএছটি কিমান নম্বৰ আৰ্টিকলত দিয়া আছে? 279A, আৰ্টিকেল নম্বৰ 279ত কি দিয়া আছে? জিএছটিৰ বিষয়ে দিয়া আছে। জিএছটি ৱাজ পাছড আণ্ডাৰ, মানে জিএছটি কিমানতম এমেণ্ডমেণ্টৰ জৰিয়তে বা সংশোধনীৰ জৰিয়তে দিয়া হৈছে? 122nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। জিএছটি এক্টছ কামছ আণ্ডাৰ আৰ্টিকেল, জিএছটি কিমান নম্বৰ আৰ্টিকেলৰ তলতীয়া হয়? 101 নম্বৰ আৰ্টিকেলৰ তলত। হেডকোৱাৰ্টাৰ্ছ অফ জিএছটি কাউন্সিল, হেডকোৱাৰ্টাৰটো ক'ত আছে জিএছটি কাউন্সিলত? সেইটো আছে দিল্লীত। চেয়াৰপাৰ্চন অফ দ্য জিএছটি বিল, জিএছটি বিলৰ অধ্যক্ষ কোন? চেয়াৰপাৰ্চন কোন? সেইটো হ'ব ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী। নাম্বাৰ অফ কাণ্ট্ৰিজ দ্যাট হেভ এডপ্টেড জিএছটি, যে কিমান দেশে এই জিএছটিটো এডপ্ট কৰিছে, কিমান দেশত কৰিছে? সেইটো হৈছে 160, যে 160খন দেশে এইটো জিএছটি এডপ্ট কৰিছে। ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু ইমপ্লিমেণ্ট জিএছটি, যে কোনটো দেশে প্ৰথমে জিএছটিটো ইমপ্লিমেণ্ট কৰিছে? সেইটো হৈছে ফ্ৰান্সৰ কি কৰা হৈছে? প্ৰথমতে জিএছটিটো ইমপ্লিমেণ্ট কৰা হৈছে। 3 কম্পনেণ্টছ অফ জিএছটি, জিএছটিৰ তিনিটা উপাদান কি কি? CGST, SGST আৰু IGST। CGST, SGST আৰু IGST এই তিনিটা হৈছে জিএছটিৰ কম্পনেণ্ট বা উপাদান। ফুল ফৰ্ম অফ জিএছটি, জিএছটিৰ সম্পূৰ্ণ অৰ্থটো কি? সেইটো হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স, মানে বস্তুৰ ওপৰত যিটো টেক্স লগোৱা থাকে সেইটো হৈছে জিএছটি। তো জিএছটিৰ ওপৰতে ভিডিঅ'টো এইখিনি আছিল, আৰু বেছি দীঘলীয়া নকৰোঁ। তো ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক দিব, কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব, আৰু বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কি হয় যে নিজেও কম্পিটিটিভ এক্সামত তৈয়াৰ কৰাৰ উপৰিও আনক তৈয়াৰ কৰিব পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে আনলৈ শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু মোৰ আনুৰজিক মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি এই চেনেলটোতে জেনেৰেল নলেজৰ বিভিন্ন আমি কোৱেশ্চন আৰু এনচাৰ দি থাকোঁ। বিভিন্ন ধৰণৰ কোৱেশ্চন আৰু ইয়াৰ এনচাৰ
ইয়াতে সলভ কৰা হয় বিনামূল্যে, কোনো ধৰণৰ টকা পইচা নলগাকৈ, কোনো ধৰণৰ কোচিং ক্লাছ কৰিব নালাগে, ইয়াৰ কাৰণে কোনো ধৰণৰ কোচিং ফি দিব নালাগে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে মোৰ ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ। জয় অসম, জয় হিন্দ।